আমাৰ জীৱনৰ সুখ দুখবিলাক নিৰ্ভৰ কৰিছে কেইটামান কথাৰ ওপৰত। মূল 4টা বস্তু। প্ৰথম হৈছে আমাৰ প্ৰাৰব্ধ, মানে আমি এই শৰীৰটো গ্ৰহণ কৰাৰ প্ৰাক মুহূৰ্তত সঞ্চিত কৰ্মৰ পৰা যিটো অংশ আনিছোঁ, তাত পাপৰ সংখ্যা কিমান আহিছে, পুণ্যৰ সংখ্যা কিমান আহিছে, তাৰ ওপৰত বেছ কৰি আমি সুখ দুখ ভোগ কৰিবলগীয়া হয়। আৰু ভকতসকলে কয় যে এইটো কেৱল 25%হে নিৰ্ভৰ কৰিছে, তে বাকী 75% কি? তেওঁলোকে কৈছে 25% নিৰ্ভৰ কৰে সন্তানৰ সুখ দুখ মাকৰ ওপৰত। আমি অলপ আগত কৈছিলোঁ, গৰ্ভৱতী মহিলাই এই যে সন্তানটো স্থিত হোৱাৰ পৰা প্ৰসৱলৈকে এই সময়ছোৱাত তেওঁৰ আচৰণ, ব্যৱহাৰ, খাদ্যাভ্যাস কেনেকুৱা। 5 বছৰ 5 মাহলৈকে সন্তানটোৰ চৰ্মও নহয়। মাকে যি খায়, জ্বলা টেঙা যত যিমান গ্ৰহণ কৰে, ৰস হিচাপে গৈ নাৰীৰ দ্বাৰা শৰীৰটোত এই সন্তানৰ শৰীৰত ডাইৰেক্ট পৰে আৰু চিঞৰি উঠে, বহু অপি ময়া দৃষ্টা যোনিদাৰম পৃথক পৃথক গৰ্ভবাস মহাদুঃখ ত্ৰাহিমাম মধুসূদন। মধুসূদন স্তোত্ৰ শংকৰাচাৰ্য লিখিছে। তাত লিখিছে, কি লিখিছে তাত? যে মই বহুত যোনিত ভ্ৰমণ কৰিছোঁ, এই অতি কষ্ট, 10 মাহ 10 দিন এই ইউটেৰাছত অকণমান গৰ্ভাশয়ত বেকাকৈ থাকিব লাগে, কিমান কষ্ট, অতি কষ্টত থাকোঁ মই। আৰু তাতে মাকে যিখিনি গ্ৰহণ কৰে, জ্বলা টেঙা যত যিমান, নাৰীৰ দ্বাৰা গৈ এই শৰীৰত পৰেগৈ আৰু চিঞৰি উঠে। আমাৰ ফালে অৱশ্যে আৰু এটা নিয়ম আছে, গৰ্ভৱতী আইসকলে আকৌ সেইটো সময়ত বোলে বহুত কাৰোবাৰ জ্বলা খাবলৈ মন যায়, কাৰোবাৰ টেঙা খাবলৈ মন যায়, প্ৰায় মাকৰ ঘৰলৈকে পঠাই দিয়া হয় যে এইবিলাক আপডাল ৰাখা। আমাক এবাৰ এজনে কৈছে, বাপ এই সন্তানটোৱে কৈছে মাকৰ গৰ্ভত এটা কথা ভাবি থাকে, বোলে মাও এতিয়া যিমান জ্বলা টেঙা খুৱাবলৈ মন আছে খুৱাই থাক, এবাৰ বাহিৰলৈ আহিবলৈ দে, কৃষ্ণ আৰু সুতৰ লগত মই ঘূৰাই দিম চব। সেইকাৰণে বহুত মাক বাপেকক ঘূৰাই দিয়ে সম্পূৰ্ণ ইণ্টাৰেষ্টৰ লগত, জ্বলা টেঙা পূৰা খুৱাই দিয়ে। হে, লাষ্টততো বহুত এনেকুৱা আহে, তেজপুত্ৰ কৰিবলৈ বাধ্য হৈ যায়, জীৱনটোতে তোক ত্যাগ কৰিলোঁ। যদিও ৰসিক কথা তত্ত্ব আছে ইয়াত। আপুনি সেই সময়ত এগৰাকী, আমাৰ আজিকালি চাওক কিমান শুদ্ধ বস্তুবিলাক আমি কোনফালে গৈ আছোঁ পশ্চিমীয়া সংস্কৃতিত। ফাদাৰ ডে পাতোঁ, মাদাৰ ডে পাতোঁ। ফাদাৰ ডে পাতিবলগীয়া কাৰ হয়? যাৰ ফাদাৰৰ নিশ্চয়তা নাই। হে, এতিয়া বাহিৰৰ কোনোবা এগৰাকীক যদি কয় যে মা মোৰ দেউতা কোন, তোৰ দেউতা মানে তই কোন চনত জন্ম হৈছিলি চাব লাগিব ডায়েৰীত। তই এইটো 2002ত হৈছিলে, 2002ত মই কাৰ লগত আছিলোঁ, মোৰ পতি তেতিয়া অমুকজন আছিল। আচ্ছা, সেইটো সময়ত তেতিয়া তোৰ ফাদাৰ সেইজনে হ'ব লাগিব। তাৰপিছত 4জন ফাদাৰ সি চেঞ্জ হ'ল হাজবেণ্ড। গতিকে ফাদাৰ ডে আমাৰ কাৰণে নহয়, ইয়াত ধৰ্মপত্নী বুলি কোৱা হৈছে, ধৰ্ম সহধৰ্মিনী বুলি কোৱা হয়। এতিয়া আমাৰ কাৰণে ফাদাৰ ডে মাদাৰ ডে কি মতলব আছে? প্ৰত্যেক দিনাই মা দেউতাকক শুশ্ৰূষা কৰা, শ্ৰদ্ধা কৰা তোমাৰ কাৰণে হৈ গ'ল। মই কৈ আছিলোঁ দুখ সুখৰ ভোগীৰ কথা। দুখ সুখ ভোগ কৰাত প্ৰথমটো হৈছে আমি প্ৰাৰব্ধ কেনেকৈ আনিছোঁ। 25% প্ৰাৰব্ধত আছে, 25% আইসকলৰ ওপৰত নিৰ্ভৰ কৰিছে, মাতৃৰ ওপৰত। তেওঁ গৰ্ভ ধাৰণ কৰাৰ পৰা বুলি প্ৰসৱলৈকে এই সন্তানটো যেতিয়ালৈকে লৈ আছে, কেনেকৈ কি ধৰণে তেওঁৰ খাদ্যাভ্যাস, কেনেকুৱা তেওঁৰ আচৰণ, জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা কি গ্ৰহণ কৰিছে, কি খাদ্য গ্ৰহণ কৰিছে। অকল এইটোৱে নহয় খাদ্য, বাকীবিলাক জ্ঞানেন্দ্ৰিয় দিয়া গ্ৰহণ কৰাৰখিনিও সেয়াও খাদ্যই কেনেকুৱা গ্ৰহণ কৰিছে। বাপ সমস্তই ভাবিছে আমি বাচিলোঁ, বচা নাই। বাপ সমস্ত আছে 25%। সৃষ্টি কাৰ্যত আগবাঢ়িবলৈ যাওঁতে আপোনাৰ মানসিক স্থিতি কেনেকুৱা, কামনা বাসনা নে ভক্তিভাৱত ঈশ্বৰে আমাক দিছিলে সৃষ্টি বৰ্ধন কৰিবৰ কাৰণে, প্ৰভু ভগৱন্তৰ সেৱক হিচাপে প্ৰভু কৃপা কৰিবা, সেইটো এটা বেলেগ ভাৱ। আৰু তাৰ পাছত আপুনি এজন পিতৃ হিচাপে, ভগৱন্তৰ সেৱক হিচাপে আপুনি আপোনাৰ কৰ্ম কৰি গৈছে। আৰু চতুৰ্থ যিটো আছে সেইটোৱে আচল বুলি কৈছে। ভগৱানে কৈছে 75% চেঞ্জ কৰাৰ মোৰো ক্ষমতা নাই। মানে যিটো প্ৰাৰব্ধ আমি লৈ আহিছোঁ এইটো চেঞ্জ কৰিব ভগৱানেও নোৱাৰোঁ বুলি কৈছে, নকৰে। নিমিত্ত কৰিব পাৰিব যদি আপুনি একান্ত সেৱক হয়, আপোনাৰ প্ৰাৰব্ধত নিমিত্ত কৰি পাৰ কৰাই দিব অনুকূল বায়ুৰ দৰে, না কৰিব নোৱাৰে, কাৰণ আপুনি ভোগ কৰিবই লাগিব। এইটো
মাকৰ এতিয়া পুনৰ আকৌ ফ্লেশ্ববেক হৈ গৈ মাকৰ গৰ্ভত সোমাই পেলাই চেঞ্জ কৰি পেলাই মাকে বেলেগ চিন্তা কৰিব, এইটোতো অসম্ভৱ। গতিকে সেই 75%ৰ কোনো উপায় নাই, হাতত আছে 25%। ভগৱানে কৈছে কৌৰৱৰ 100টা পুত্ৰ হোৱাৰ পাছতো মই কৌৰৱৰ পক্ষত নাই, পাণ্ডৱৰ 5জন আছিল কিন্তু মই পাণ্ডৱৰ পক্ষত আছিলোঁ। 75% আপোনাৰ বেয়া হ'ব পাৰে, 25% আপুনি নিজে গঢ় দিব লাগিব। এইটো হৈছে কাম্য, আপোনাৰ এতিয়া বৰ্তমান ক্ৰিয়ামান কৰ্ম, ভৱিষ্যত কৰ্ম। এতিয়া কি কৰিছে আপুনি? বৰ্তমান যদি আপুনি কৃষ্ণত একান্তভাৱে যদি চাৰেণ্ডাৰ কৰে, নিজক শৰণ যদি লয়, টোটেল চাৰেণ্ডাৰ যদি কৰে, আৰু কৰি যদি ভকতৰ লগত আপোনাৰ সৎ কৰ্মৰ দ্বাৰা তেওঁৰ চিন্তন কৰি নিজৰ কৰ্মত যদি আগবাঢ়ি গৈছে, ভগৱানে কৈছে তোমাৰ 75%ত যিমান বেয়া আছিল সেইবিলাক চব মই ছাইড কৰাই লৈ গুচি যাম, চিন্তা কৰিব নালাগে, মই অনুকূল বায়ুৰ দৰে তোমাক পাৰ কৰাই লৈ গুচি যাম। ইয়াতকৈ সুবিধা আৰু ক'ত পাব? এতিয়া ইয়াত বৰ সুন্দৰ কথা এটা কৈছে, পশু শৰীৰতো ইন্দ্ৰিয়ৰ সুখ সমস্ত দেহত পায়। আমি 40-50 কিলোমিটাৰ ধাবাত গৈ ৰাতি ডিনাৰ কৰি যিটো আনন্দ পাওঁ, নানা ফাষ্ট ফুড খাই বিভিন্ন ধৰণৰ খাদ্য ভোজন কৰি যিটো আনন্দ পাওঁ, গাহৰি এটাই বিষ্ঠা ভোজনত সেই একেই আনন্দ পায়। আৰু আপুনি কিমান ভোজন কৰে ডেইলি? 1 কেজি চব মিলাই, শাক চব্জি চাউল দাউল মিলাই 1 কেজি আপুনি খালে, হাতীয়ে 100 কেজি খায়, আপোনাতকৈ সি বেছি আনন্দিত। পশু শৰীৰতো যদি আপুনি সেইটোতে খোৱাটোকে যদি আনন্দ বুলি ভাবিছে, ইন্দ্ৰিয়ৰ সুখ সেইবিলাকে, এইবিলাক সুখ পশু শৰীৰতো পায়। গতিকে কি বুলি কৈছে? তাৰ পাছত এটা ডাঙৰ কথা কৈছে, পূৰ্বৰ অদৃষ্টে যত্ন নকৰিব আপুনি আহি মিলাৱে। যিটো আপুনি পাবৰ কাৰণে চেষ্টা কৰি আছে, আজি সুখ পাব লাগে, সুখ লাগে, সুখ লাগে, এইটো চেষ্টা নকৰাকো আপুনি পাব। কাৰণ দুখ নিবিচৰাকৈ দুখ পায় নে নাই? চিধা কনচেপ্ট এইটোৱে, ফৰ্মুলা। মানুহে কোনে দুখ বিচাৰে? দুখ কোনোবা বিচৰা আছে নেকি? নাই। কেৱল কুন্তীৰ বিষয়ে পাওঁ। কুন্তীয়ে কৈছে যে বিপদসন্তু শাশ্বত তত্ৰ তত্ৰ জগত গুৰু ভৱতু দৰ্শনম ইয়াত স্যাদ পুনঃ ভৱ দৰ্শনম। 1:8-25 প্ৰথম স্কন্ধ 8ম অধ্যায় 25 নম্বৰ শ্লোক ভাগৱত। মোক বিপদ দিয়া, কিয়? যে বিপদ দিলে তুমি, মোৰ দুখ হ'লে তুমি মোৰ লগত থাকা। কুন্তীৰ ষ্টাইলটো সোধক। কুন্তীয়ে কৈছে মোক বিপদ দিয়া, কিয় লাগে বিপদ? কাৰণ বিপদ দিলে তুমি আমাৰ লগত থাকা। উদাহৰণ দিছে কোনবিলাক? বিষান মহাগ্নে পুৰুষতা দৰ্শনাত অসৎ সভায় বনবাস কৃষ্ণত মৃদে মৃদে অনেকো মহাৰথাস্ত্ৰাত দ্রৌণী অস্ত্ৰাত হৰি অভিৰক্ষিতা। 1:8-24 প্ৰথম স্কন্ধ 8ম অধ্যায় 24 নম্বৰ শ্লোক ভাগৱত। বিষ, দুৰ্যোধনে যেতিয়া বিষ পান কৰাইছিল ভীমক, তেতিয়া তুমি বচালা। অগ্নি জতুগৃহত যেতিয়া জ্বলাই দিছিল, বিষান মহাগ্নে পুৰুষদা নৰখাদক, বনত থাকোঁতে বিভিন্ন ধৰণৰ নৰখাদৰ ৰাক্ষস আদিৰ পৰা, অসৎ সভাই দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ পৰা, মহাৰথাস্ত্ৰাত বনবাস কৃষ্ণ, দুৰ্বাসা মুনি বনবাসত থাকোঁতে সাপ দিয়াৰ পৰা অকণমান শাক ভোজন কৰি পেলাই, আৰু কুৰুক্ষেত্ৰৰ যুদ্ধত বিৰাট ৰথী মহাৰথীৰ অস্ত্ৰৰ পৰা, আকৌ ইতিমধ্যে কুৰুক্ষেত্ৰৰ পাছত অশ্বত্থমাৰ ব্ৰহ্মস্ত্ৰৰ পৰা। তাৰ মানে যেতিয়াই মোৰ বিপদ হৈছে, তেতিয়াই তুমি চৰায়ে যেনেকৈ পাখি মেলি পেলাই নিজৰ সন্তানকেইটাক ৰক্ষা কৰে, তেনেকৈ মোক ৰক্ষা কৰি আছিলা। গতিকে হে প্ৰভু, মোক আকৌ সেই দুখ দিয়া। দুখ দিলে কি হ'ব? তুমি মোৰ লগত থাকিবা। এতিয়া তুমি কোন? এতিয়া তত্ত্বটোলৈ আহক। কৃষ্ণ কোন? কৃষ্ণৰ কথা বেদত কৈছে, তৈত্তৰীয় উপনিষদত, ৰসুবেই সহ সেইজন আনন্দস্বৰূপ। আৰু মহাভাৰতত কৈছে, কৃষ্ণ শব্দৰ নাম অন্যয় ঘোষাটো লিখিছে, কৃষি ভূ বাচক শব্দ ন নিবৃত্তি বাচক দ্বৈউৰ একাত পৰম ব্ৰহ্ম কৃষ্ণ ইতি অভিধীয়তে। ঘোষাত অনুবাদ কৰিছে, কৃষ হেন শব্দ এইটো পৃথিৱী বাচক ভৈলা ন আনন্দত প্ৰৱৰ্তয়, দুইৰো এক পদ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয়। মানে কৃষ্ণ মানে আনন্দ। এতিয়া কুন্তীয়ে কিমান ষ্টাইলত বিচাৰিছে চাওক। কৈছে মোক দুখ দিয়া, দুখ দিলে তুমি থাকিবা, তাৰমানে তুমি আনন্দ। এতিয়া দুখ ক'ত বিচাৰিলে? কুন্তি কিমান চালোঁ, বাহ্যিকত দেখুৱাইছে যে দুখ দিয়া, আৰু দুখ কিয় লাগে? তেতিয়া তুমি মোৰ লগত থাকিবা। ৰে তুমিজন কোন? এজন পৰম আনন্দ। এইবিলাক দুখৰ ওপৰত আছে তেওঁ। আমি যিবিলাক সুখ বিচাৰি আছোঁ, এইবিলাক সুখ অস্থায়ী। চাওক,
তিনিটা মূল তত্ত্ব, এক হৈছে ভগৱান তত্ত্ব, এক হৈছে তেওঁৰ শক্তি মায়া তত্ত্ব, আৰু এক হৈছে জীৱ তত্ত্ব। আমি হ'লোঁ জীৱ। আমাক আনন্দ লাগে। আনন্দ লাগে ক'ত পাম এতিয়া? তত্ত্বটো দুটাই আছে, এফালে আছে ভগৱান, এফালে আছে তেওঁৰ মায়া। মায়া কাক কয়? চতুশ্লোকী ভাগৱত 2য় শ্লোকত কৈছে মায়াৰ বিষয়ে, ঋতেৰ্থে য়ৎ প্ৰতীয়ত না প্ৰতীয়ত চাত্মানি তদ বিদ্যাত আত্মনো মায়া যথা ভাষো যথা তম। 2:9-34, 2য় স্কন্ধ 9ম অধ্যায় 34 নম্বৰ শ্লোক ভাগৱত। অনুবাদ কৰিছে 2য় স্কন্ধত আমাৰ গুৰুজনাই অনুবাদ কৰিছে পানীৰ দৰে ভাষাৰে মায়াৰ বিষয়ে। মায়া মানে কি? গুৰুজনাই কৈছে অবস্তুক দেখাৱই বস্তুক আৱৰি এইহে মোহৰ মায়া জানা নিষ্ট কৰি। ইয়াতকৈ আৰু কি সহজ ফৰ্মুলা দিব হে? নাথাকিতো যেন দেখি চন্দ্ৰমা দুটয়। যেনেকৈ ৰাতি কেতিয়াবা পুখুৰীত যেতিয়া জোনৰ প্ৰতিবিম্বটো পৰে, তাৰ পৰা এনেকুৱা লাগে যেন সাক্ষাৎ জোনটো তলৰ পৰাহে ওলাই আহি আছে। নথকাটো দুটা থকা নিচিনা লাগে। থাকিতো ৰাহুক যেন কেহো নেদেখয়। আছে আছে শুনি আছে, ৰাহুক কোনো দেখা নাই। সেইমতে মায়া আঁৰ কৰি ঈশ্বৰক আশাৰ বিষয় সদা দেখাৱে জীৱক। মায়াই কি কৰিছে? 2 ধৰণৰ মায়া আছে। এবিধক কৈছে জীৱ মায়া, এবিধক কৈছে গুণ মায়া। জীৱ মায়াৰ কি কাম? এটা হৈছে আৱৰণ, মানে আমাক ভগৱানৰ মাজত এখন আৱৰণ দি দিয়ে, পৰ্দা এখন দিয়ে, যাৰ কাৰণে আমি প্ৰভু ভগৱন্তৰ হৃদয়তে থকাৰ পাছতো আমি দেখা নাপাওঁ। আৰু এটা হৈছে বিক্ষেপণ। বিক্ষেপণ মানে আঁতৰাই পঠায়, মনটোক আমাৰ ভগৱানৰ ওচৰৰ পৰা আঁতৰাই মায়াৰ ওচৰলৈ পঠিয়ায়। যিটো বস্তু আচলতে আমাক দেখুৱাই দিয়ে তাত একো নায়েই। নথকা বস্তুতে অবস্তুকে বস্তু কৰি আমি দৌৰি আছোঁ। আপুনি ডাক্তৰৰ তালৈ গৈছে, আপোনাৰ অসুখ হৈছে, ডাক্তৰে প্ৰেছক্ৰাইব কৰিলে, মেডিচিনকেইটা ক'লে আমাৰ ইয়াত নাই, আপুনি লৈ যাব। আৰু আপুনি এতিয়া মেডিচিন কিনিবলৈ হোটেলত গৈছে, মোক এই মেডিচিনকেইটা দিয়া। গেলামালৰ দোকানত গৈছে, মলত গৈছে, কাপোৰৰ দোকানত গৈছে, গোটেই ঘূৰি ফুৰক নাপায় যেতিয়ালৈকে ফাৰ্মাচীত নোসোমায়। তাৰ মানে 3টা তত্ত্বৰ জীৱ হৈছোঁ আমি। আমাক লাগে আনন্দ। আনন্দ পোৱাৰ দুটাই জেগা আছে, এফালে ভগৱান, এফালে মায়া। মায়াৰ কাৰণে ক'লে যে তাত অবস্তুক বস্তু কৰি দেখুৱাইছে, মায়াই আপোনাক কেতিয়াও আনন্দ দিব নোৱাৰে। তাৰমানে ধন টকা পইচা ঘৰ দুৱাৰ স্বৰ্গ ইত্যাদি কৰি পেলাই ব্ৰহ্মলোক পৰ্যন্ত ক'তো আপোনাৰ সেইটো সুখ নাই। এতিয়াহ'লে ক'ত থাকিব? ভগৱানত থাকিব। ভগৱান কোন? আমি ক'লোঁ ভগৱান আনন্দস্বৰূপ। ভগৱান কৃষ্ণ মানে আনন্দ। গতিকে যেতিয়ালৈকে কৃষ্ণৰ চৰণত নাযাওঁ তেতিয়ালৈকে আনন্দ নাপাওঁ। এতিয়া ইয়াত কৈছে বৰ সুন্দৰভাৱে প্ৰহ্লাদে, বৰ সুন্দৰ ফৰ্মুলা দিছে। যেনেকৈ মানুহে দুখ নিবিচৰাকৈ জীৱনলৈ দুখ আহে, তেনেকৈ সুখ নিবিচৰাকৈও আহিব। আপুনি দুখ কোনেও নিবিচাৰে, কিন্তু দুখ আমি পাওঁ। কোনে বিচাৰে ভগৱানৰ ওচৰত, হে প্ৰভু মোক দুখ দিয়া আৰু দুখ দিয়া, কিন্তু দুখ নিবিচাৰোঁ, তথাপিও দুখ আহিয়ে থাকে। আৰু সুখ বিচাৰোঁ, কিন্তু সুখ নাপাওঁ। বিদুৰে সেইটোৱেতো প্ৰশ্ন কৰিছিল মৈত্ৰক, সুখায় কৰ্মাণি কৰতি লোক নাতে সুখম হোৱা অন্যত বিপৰীতম হোৱা বিন্দেত ভূয় ততএব দুখম যদত্ৰ যুক্তম ভগৱান বদেন না। 3:5-2 3য় স্কন্ধ 5ম অধ্যায় 2 নম্বৰ শ্লোক ভাগৱত। হে মৈত্ৰ ঋষি, প্ৰত্যেক মানুহে সুখ পাবৰ কাৰণে কাম কৰি আছে, কিন্তু সুখ নাপায়, দুখ পায়। কাৰণটো কি মোক কোৱা? ভাগৱত ক'বলৈ বাধ্য। আৰু মৈত্ৰ ঋষিয়ে ভাগৱতৰ কথাই কৈ আহিছে, তেওঁৱে শুনাই আহিছে চবেই। গতিকে আল্টিমেটলি আমাক এটা কথাই কৈছে, দুখক লাগিয়া যেহেন পুৰুষে একো যত্ন নকৰয়, তথাপিতো আনি মিলাৱৈ দৈৱে অন্তে দুখ নাপাৱয়। যেতিয়া শেষ হ'ব তেতিয়া দুখ নাই, কিন্তু আপুনি নিবিচৰাকো পাব। সেইমতে জানা সুখ মিলে আহি। যেনেকৈ দুখ নিবিচৰাকৈ আহে, তেনেকৈ কৈছে ইয়াত সেইমতে জানা সুখ মিলে আহি দুখ গুচে তেতিক্ষণে। দুখ সুখৰ কনচেপ্টটো বুজক। এটা বস্তু আহিলে ভাল লাগে, এটা বস্তু আঁতৰি গ'লে ভাল লাগে। দুখ আৰু সুখ বস্তুটো কেনেকুৱা? যিটো বস্তু আপোনাৰ ওচৰলৈ আহিলে, পৰিস্থিতি হওক যি হওক, আপোনাৰ ওচৰলৈ আহিলে যদি আপোনাৰ অনুকূল হয় তেতিয়া আমি সেইটোকে সুখ বুলি কওঁ। কিন্তু সেই অৱস্থাটো যেতিয়া আঁতৰি যায় তেতিয়া আমাৰ আকৌ দুখ লাগে। যিটো মই ভাল পাওঁ সেইটো মোৰ জীৱনলৈ আহিলে তেতিয়া মই সেইটোকে সুখ বুলি ভাবোঁ, কিন্তু সেই ভাল পোৱা বস্তুটো যেতিয়া আঁতৰি যায় সেইটো মোৰ কাৰণে দুখ হয়। আৰু দুখটো কেনেকুৱা? যিটো বস্তু আহিলে মই বেয়া পাওঁ সেইটো মোৰ দুখ, আৰু যদি সেইটো আঁতৰি যায় তেতিয়া সুখ। তাৰ মানে প্ৰত্যেকটো বস্তু এটা আহিলে ভাল লাগে
আঁতৰি গ'লে বেয়া লাগে, এটা আহিলে বেয়া লাগে, আঁতৰি গ'লে ভাল লাগে। দুখ সুখৰটো কি বস্তু আছে? এজন গুৰু আৰু শিষ্য স্নান কৰিবলৈ গৈছে নদীত। নদীৰ পাৰত বহি আছে, নদীৰ পাৰত বহি আছে। গুৰু শিষ্য দুইজনে দেখিছে পানী একদম উফন্দি আহিছে নদীত। কাঠ এডালত লাগি, গছ এডালৰ ডালত লাগি এডাল সোণৰ লাখুটি এডাল উটি আহিছে। গছৰ ঠাল এটাত লাগি সোণৰ লাখুটি এডাল উটি আহিছে। গুৰুজনেও দেখিছে, শিষ্যজনেও দেখিছে। গুৰুজন নিৰ্বিকাৰ, দেখিছে, চাইছে। শিষ্যজনে ভাবিলে সোণৰ লাখুটি, জাপ মাৰিলে তাত। আৰু জাপ মাৰি গৈ পেলাই লাখুটিডাল ধৰিলে। সোণৰ লাখুটি ইমান ওজন, এতিয়া এটা হাতে যেন তেন ওপৰলৈ দাঙিলে, এটা হাতে সাঁতুৰিব পৰা নাই। তাৰমানে এতিয়া উপায় নাইকিয়া হৈছে। লাখুটিডাল যদি বিচাৰে তেতিয়াহ'লে শৰীৰটোত দিব লাগিব, তাৰ বাহিৰে গতি নাই। তাৰমানে নিজক বচাব নোৱাৰে। আৰু যদি নিজক বচাব লাগে লাখুটিডাল পেলাব লাগিব। বুজি পালে নাই? এতিয়া মানুহে সদায় নিজকে বচাবলৈ চাব আল্টিমেটলি। গতিকে ফাইনেল সিদ্ধান্ত ল'লে যে উপায় নাই আৰু, তোকে এৰিলোঁ আৰু, তই যা। লাখুটিডাল এৰি দিলে আৰু এৰি সাঁতুৰি নাদুৰি আহি বিৰাট দুখ মনে বহি আছে। আৰু গুৰুজনে কৈছে, কি হ'ল তোৰ? গুৰুজন নক'ব আৰু, আপুনি দেখিছে নহয় সেইডাল সোণৰ লাখুটি, মই আনিব নোৱাৰিলোঁ। আপুনি কেনেকৈ বহি আছে? কোনো দুখ নাই, বেজাৰ নাই, সেইডালটো দেখিছে। যে দেখাত ময়ো দেখিছোঁ, তয়ো দেখিছ। তই সেইডাল দেখাৰ লগে লগে তাৰ প্ৰতি আসক্তি হ'লে, তোৰ কৰি ল'বলৈ ইচ্ছা কৰিলি। মই দেখিছোঁ, একো নাই, মোৰ তাৰ প্ৰতি ইচ্ছা নাই। 10 মিনিট আগত দুইটা আহিছিলোঁ, না তোৰ সুখ আছিল না দুখ আছিল। ময়ো আহিছিলোঁ 10 মিনিট আগত, না মোৰ সুখ আছিল দুখ আছিল। আৰু তই এতিয়া দুখত পৰিছ, আৰু মই একে আছোঁ। আমাৰো গতি একেই। আমি কিছুমান নলগা বস্তুতে পোৱাৰ আশা এটা কৰি পেলাই সেইটোৰ প্ৰতি দৌৰি আছোঁ, আৰু নাপালে আমি দুখ অনুভৱ কৰোঁ। যিটো পাবলগীয়া আছে তাক কোনো ৰাখিব নোৱাৰে। আপোনাৰ কৰ্তব্যটো কৰক। প্ৰতিটো মুহূৰ্তত নিজৰ কৰ্তব্য কৰ্মখিনি কৰক। কেনেকৈ কৰিব? ফৰ্মুলা দিছে অৰ্জুনক, ক্লিয়াৰ কাট ফৰ্মুলা। তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ যুদ্ধ চ ময়ো অৰ্পিত মনোবুদ্ধিৰ মামে বৈশ্যস্য অসংশয়। 8ম অধ্যায় 7 নম্বৰ শ্লোক গীতাত কৈছে, হে অৰ্জুন, প্ৰতিটো মুহূৰ্তত তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ, মোক স্মৰণ কৰ, আৰু যুদ্ধ চ মানে তোৰ কৰ্তব্য কৰ্ম কৰ। যিটো সময়ত যাৰ যিটো কৰ্তব্য সেইটো কৰি যা। কেনেকৈ কৰিবি? মোক মনটো দি থ। ময়ো অৰ্পিত মনোবুদ্ধিৰ, মন বুদ্ধি মোক অৰ্পণ কৰি দে, আৰু তেতিয়া তই মোক পাবি। মানে পৰম আনন্দ, যিটো আনন্দৰ কাৰণে আমি দৌৰি আছোঁ সেই আনন্দটো আমি পাম। তাৰমানে এটা বস্তু সিদ্ধান্তত আহক, যিটো আনন্দ আপোনাক লাগে, মোক লাগে, সেই আনন্দটো আমি কেৱল ভগৱান তত্ত্বতহে বিচাৰি পাম। আৰু ভগৱানৰ ওচৰত পাবৰ কাৰণে কৃষ্ণত শৰণ লৈ একান্তভাৱে ভকতৰ সংগত আমি তেওঁৰ লীলাসমূহ এনেকৈ যদি শ্ৰৱণ কীৰ্তন কৰোঁ, আৰু নিজৰ সুকীয়া লাইফত প্ৰতিটো মুহূৰ্তত ঈশ্বৰৰ লীলাসমূহ, প্ৰভু ভগৱন্তৰ নাম, প্ৰভু ভগৱন্তৰ ৰূপ, তেওঁৰ লীলা, তেওঁৰ ধাম আৰু ভগৱানৰ ভকত, 5টা বস্তুৰ যিকোনো এটাত মনটো লগাই থ'বলৈ চেষ্টা কৰক। কৃষ্ণ 5টাৰ যিকোনো এটাত যদি মনটো লগাই থ'ব পাৰিলে, এই 5ওটাক বস্তুৱে আচব। আমাক গুৰুজনাই 4 বস্তু দেখুৱাই থৈ গৈছে, গুৰুদেৱ, নাম, ভকত। তাৰমানে বাকীবিলাক কি? অবস্তু। চিধা কথা, বাকীবিলাক চব অবস্তু, আৰু আমি জানি পেলাই অবস্তুৰ পিছত দৌৰি আছোঁ। চিকন্দৰে 32 বছৰ বয়সত অজস্ৰ দেশ জয় কৰিছিল, বহুত জয় কৰিলে। 32 বছৰ বয়সত এটা বেমাৰ লাগিল, আৰু গম পালে যে মই বেছি দিন বাচি নাথাকিম। পাত্ৰ মন্ত্ৰীসকলক মাতি কৈছে যে মোৰ হাত দুটা কবৰৰ বাহিৰত উলিয়াই থবা মৃত্যুৰ পাছত। তে কৈছে আমাৰ এনেকুৱাতো মুছলমান সম্প্ৰদায়ত নিয়ম নাই, এজন মানুহৰ মৃত্যু হ'লে কবৰৰ বাহিৰত হাত দুটা উলিয়াই থোৱাৰ। কিন্তু মহাৰাজ আপুনি এনেকুৱা কিয় কৰিব বিচাৰিছে? इकट्ठे कर जहाँ के वेर सभी मुल्कों के मालिक थे, सिकंदर जब गया दुनिया से तो दोनों हाथ खाली थे। जन्म अवस्थात, जीयाई थका अवस्थात আমি বিভিন্ন দেশ জয় কৰি পেলাই মালিক হৈ আছিল চিকন্দৰ। কিন্তু যেতিয়া তেওঁ অনুধাৱন কৰিছে, উপলব্ধি কৰিছে, মোৰ যেতিয়া মৃত্যু হ'ব মই একো নিব নোৱাৰোঁ, আমি দুখ সুখ কেৱল আমাক এই লাগে লাগে তৃষ্ণাৰ কাৰণে ভুগি আছোঁ। এজন ৰজাৰ 4জনী পত্নী, ডাঙৰজনীৰ নাম কায়া, দ্বিতীয়জনীৰ নাম কাঞ্চন, তৃতীয়জনীৰ নাম কামিনী, চতুৰ্থজনীৰ নাম কৰুণা। আটাইতকৈ বেছি মৰম কৰিছিল কায়াক। ইমানেই বেছি ভাল পায় যে ৰজা য'ত যায় কায়াক লগত লৈ যায়, আৰু কায়াৰ সজাবৰ পৰাবৰ কাৰণে যিমান ধন সোণ লুটি পুটি আনে চব কায়াত খৰচ কৰে, চব কায়াক ইমান ভাল পায়।
কেতিয়াবা কেতিয়াবা ক'ৰবাত কিবা বিশেষ ফাংচন থাকিলে কাঞ্চনক লগত লৈ যায় আৰু কাচিত ক'ৰবাত কিবা গাঁৱে ভূঞে বা তেওঁলোকৰ কিবা সম্পৰ্কীয় ঘৰত কিবা অনুষ্ঠান হ'লে তালৈ কামিনীক নিয়ে কিন্তু কোনো দিন চকু পাৰি কৰুণাৰ ফালে নাচায় কৰুণাক দেখিবই নোৱাৰে দিন বাগৰিছে ৰজা বয়স হৈ আহিছে আৰু এদিন উপলব্ধি কৰিলে মই বেছি সময় জীয়াই নাথাকোঁ ভয় কৰিছে মোৰ মৃত্যু হ'ব এতিয়া কায়াক মাতি ক'লে কায়া জীৱন্ত অৱস্থাততো তোমাক মই খুব প্ৰেম কৰিছিলোঁ তোমাক যি লাগে বুলি কোৱা তাকে দিছিলোঁ তোমাক সজাবৰ পৰাবৰ কাৰণে বিভিন্ন দেশ আক্ৰমণ কৰি ধন সোণ লুটি আনিছিলোঁ আজি মই অনুভৱ কৰিছোঁ যে আৰু মই বেছি সময় জীয়াই নাথাকিম কিন্তু সেই কায়া মোৰ অকলে যাবলৈ ভয় লাগিছে তুমি মোৰ লগত যাবানে নাই কায়াই কৈছে মই নাযাওঁ তুমি মোক সজালা পৰালা তোমাৰ কথা মই কিন্তু তোমাৰ মৃত্যু হ'লে তোমাৰ লগত যাব নোৱাৰোঁ ডাইৰেক্ট কথা কাঞ্চনক মাতিলে শুনা কাঞ্চন দেখিছা তোমাৰ বাইদেউৰ কথা গোটেই জীৱনটো তোমালোকতকৈ বেছি ভাল পাইছিলোঁ আৰু এই কায়াৰ কাৰণে মই গোটেই খৰচ কৰিলোঁ তেওঁক সজাবলৈ পৰাবলৈ আজি যেতিয়া ক'লোঁ মোৰ মৃত্যুত তুমি মোৰ লগত যাবানে তোমাৰ বায়েৰাই ক'লে একে আশাৰতে ক'লে নাযাওঁ বুলি কাঞ্চন তুমিতো যাবা কাঞ্চনে কৈছে মহাৰাজ মইতো আপোনাৰ মৃত্যুলৈহে চাই আছোঁ মানে আপোনাৰ মৃত্যু হ'ব মই বেলেগলৈ পলাই গুচি যাম বোলে সেইটোহে হ'লনে তোমাক দেখোন মই নিছিলোঁ য'ত ত'ত ফাংচন চাংচনবিলাকত বোলে নাই এইবিলাক বুজি নাপাওঁ মই তোমাৰ মৃত্যুলৈ চাই আছোঁ খালি তোমাৰ ইফালে যাবা তুমি আৰু মই বেলেগলৈ পলাই যাম তেতিয়া কামিনীক মাতিলে কামিনী শুনিছানে নাই দুইজনী বায়েৰাৰ কথা এই দুজনীক মই ইমান মৰম কৰিছিলোঁ তোমাতকৈ বেছি কৰিছিলোঁ কিন্তু আজি তেওঁলোকে মোক ডাইৰেক্ট মানা কৰিলে কামিনী তুমি নিশ্চয় মোৰ লগত যাবা কৈছে যাম কিন্তু শ্মশানলৈকেহে যাম তোমাক ইফালে চিতাত উঠাব ময়ো লাহেকৈ ঘৰলৈ আহিম সেইটোৱে হ'লনে মোৰ লগত নোযোৱা তাৰমানে বোলে নোৱাৰো যাব এতিয়া কৰুণাক কেনেকৈ সোধে জীৱন্ত অৱস্থাত কৰুণাক এলাগি কৰি ৰাখিলে কোনোদিন কৰুণাৰ ফালে চোৱাই নাই মাত বোলেই নাই মাত বোল বন্ধ কৰুণা নিজে আহিছে চুচুক চামাককৈ আৰু কৈছে মহাৰাজ এবাৰ মোকতো সুধি চাওক বোলে মই কোনটো নাকেৰে মই তোমাক সুধিম মোৰতো লাজ এটা আছে তোমাক মই জীৱন্ত অৱস্থাত কোনোদিন ভালকৈ মাত এষাৰ দি নাপালোঁ আৰু এতিয়া মই কেনেকৈ সুধিম তোমাক যে মোৰ লগত যাবানে বুলি কৰুণাই কৈছে মহাৰাজ আপুনি মোক নুসুধিব পাৰে মোক নাচাব পাৰে নামাতিব পাৰে কিন্তু মই আপোনাক কথা দিছোঁ আপোনাৰ লগত মই যাম মইহে যাম আপোনাৰ লগত তেতিয়াহ'লে কোন এই কায়া কোন এই কৰুণা কোন এই কাঞ্চন কোন এই কামিনী কায়া হৈছে আমাৰ শৰীৰটো এই শৰীৰটো সজাবৰ পৰাবৰ কাৰণেই আমি বিভিন্ন সময়ত অনীতিৰ দ্বাৰা দুৰ্নীতিৰ দ্বাৰা ধন টকা পইচা সংগ্ৰহ কৰি আনিছোঁ কেৱল এই শৰীৰটোক সুখ দিবৰ কাৰণে মৃত্যুৰ সময়ত ই আমাৰ লগত নাযায় ইয়াতে পৰি থাকিব ইয়াৰ তিনিটাই শেষ অৱস্থা বুলি কৈছে বিষ্ঠা পলু আৰু ছাই যদি পেলাই দিয়ে পোক পৰুৱা জীৱ জন্তুৱে খাই পেলাই বিষ্ঠা কৰি উলিয়াই দিব যদি পুতি থয় পলু হ'ব যদি জ্বলাই দিয়ে ছাই হ'ব গতিকে কায়া শৰীৰটো কাঞ্চন হৈছে আমাৰ সা সম্পত্তি ধন সোণ কাঞ্চনৰ শব্দটো সোণ অলংকাৰ কাঞ্চনে কৈছে মই তোমাৰ মৃত্যুলৈ চাই আছোঁ মাত্ৰ মৃত্যু হোৱাৰ লগে লগে বেলেগলৈ পলাই যাম আপোনাৰ নামত যিমানবিলাক ধন সম্পত্তি টকা পইচা আছে আপোনাৰ মৃত্যুৰ লগে লগে এয়া আপোনাৰ উত্তৰাধিকাৰীলৈ নমিনীলৈ গুচি যাব হস্তান্তৰ হৈ যাব লগে লগে আপোনাৰ মৃত্যুৰ পাছত আৰু আপোনাৰ নামত নাথাকে একো চিধা বাপেকৰ আছিল যদি পিতেকলৈ যাব পত্নীলৈ যাব পত্নীৰ আছিল যদি কাৰোবালৈ যাব আল্টিমেটলি তেওঁৰ নামত নাথাকে বেলেগলৈ গুচি যাব কামিনী হৈছে মিতিৰ কুটুম গাঁৱৰ মানুহ ক'লৈকে যায় এই চিতাত উঠোৱালৈকে খুচি কাটি থাকোঁতে কথা পাতিব বেচেৰাটো বৰ ভাল আছিলে গুচি গ'ল নহয় আৰু ঘৰলৈ আহি ক'ব হেৰা শুনিছানে চাহত অকণ চেনি বেছিকৈ দিব আজি 3-4 ঘণ্টা হ'ল তাত থকা একাপ চাহ খাবলৈ পোৱা নাই চেছ হয়তো দুখ তাতে খতম চেছ সেয়া দেখুৱাই পেলাই মানুহক দেখুৱাই অকণমান ইচিচ আচাচ কৰিলে চেছ কোনো কাৰো লগত নোৱাৰে সংগ দিব কৰুণা হৈছে পৰমাত্মা ভগৱান যাক জীৱন্ত অৱস্থাত আমাৰ দিবৰ কাৰণে সময় নাই যাৰ কাৰণে অকণমান চিন্তা কৰিবলৈ আমাৰ সময় নাই মৃত্যুৰ সময়ত যদি কোনোবা আপোনাৰ লগত আত্মাৰ লগত যাবলগীয়া আছে এজন হৈছে কেৱল পৰমাত্মা আপুনি জীৱন্ত আপুনি জীৱ হিচাপে বিষ্ঠাৰ গৰ্তত গৈ কীট পতংগ নহওক কিয় পৰমাত্মা তাতো আপোনাৰ লগত থাকিব কৃষ্ণ
আত্মাক কেতিয়াও নেৰা যদি কোনোবা আছে এজন হৈছে ভগৱান কৃষ্ণ। কোনো মুহূৰ্তত ক'তো নেৰে। সমস্ত ভূতত ব্যাপী আছোঁ মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সেইকাৰণে লিখিছে গুৰুজনাই, প্ৰতিটো প্ৰাণীত ভগৱান কৃষ্ণ বিৰাজমান হৈ আছে আৰু সেই কৰোণাই আমাক মৃত্যুৰ সময়তো এৰি নিদিয়ে, আমাৰ লগত থাকে, আত্মাৰ লগত থাকে, য'ত যায় ত'ত যাব। গতিকে এইবিলাক দুখ সুখ ইত্যাদি এইবিলাকৰ চিন্তাত পৰি আমাৰ কোনো লাভ নাই। কাৰণ যেনেকৈ আমি দুখ নিবিচৰাকৈ দুখ আহিছে, সুখ নিবিচৰাকৈ সুখ আহিব। এইটোক লৈ পেলাই আকে লাগি যত্ন কৰিব নালাগে, বিচাৰি দেখিও মনে। ইয়ালৈকে গৈছে কৃষ্ণ। ৰাম কেৱল আয় ব্যৰ্থ হৈ মাত্ৰ পৰম দুখ পাৱে, সেই মত শ্ৰম কৰিলে জানিবা একোৱে সুখ নাপাৱে। মুকুন্দ পদক যিটো জনে ভজে, যেনমতে সুখী হয়, একোৱে উপায় সীমত কৰিয়াও নুহিকে সুখী নিশ্চয়। ঘোৰ সংসাৰক যাৱে নত পাৱে, শৰীৰ সুদৃঢ় থাকে ভগৱন্ত পদ সেৱা কৰি বাক লাগে যত্ন কৰিবাকে। পুৰুষৰ আয়ু শতেক বৎসৰ, অৰ্ধেক নিদ্ৰাত যাই কিছু ফল নাই ৰাত্ৰিত শয়ন কৰিয়া থাকে সদায়। বালক কালৰ পৰা জানা যায়, বিংশতি বৰিষ মানে নানা কিৰাৰত নুগুচে মনত, পুৰুষে তাক নজানে। আয়ু ব্যয়ী ব্যৰ্থে যুৱা পাইলে আশী, পাছৰ বিংশতি যাই অসমৰ্থ ভৈলে বল দূৰ গ'লে, কিছু তাৰ ক্ষমা নাই। তথাপিতো মন পূৰণ নাযায়, শৰীৰত বল নাই আকুল ব্যাকুল লাখুটিক ধৰি, আনে দ্ৰব্য সৰ্বদাই। বলৱন্ত কাল তাহাকো পুৰিবে, নপাৰয় একো কালে শিশৱ বৎসৰ এহি মতে যাই, বিষয় মিছা জঞ্জালে চক্ষুও নমানে কাণে নুশুনয়, তথাপি তৃষ্ণা বিস্তৰ সেই মতে সিটো গলি পচি যায়, অধম পাপিবৰ বৰ বুলিবা যৌৱন কালে মানয়িত, বিষয় ভোগ কৰিব এই বৃদ্ধকাল ভৈলে কৰি বিৰকত হুয়াও, পাছত মুখ সাধি। কৃষ্ণ পদে কৈছে, কেৱলেহে আয়ু ব্যৰ্থ হৈ মাত্ৰ পৰম দুখক পাৱে, সেই মত শ্ৰম কৰিলে জানিবা একোৱে সুখ নাপাৱে। মুকুন্দ পদক যিটো জনে ভজে, যেনমতে সুখী হয়, একোৱে উপায় সীমত কৰিয়া নুহিকে সুখী নিশ্চয়।
আমি সুখ পাবৰ কাৰণে সাংসাৰিক যিমানেই কৰ্ম নকৰোঁ কিয় তাৰ পৰা যিটো আনন্দ আমাক লাগে সেইটো আনন্দ আমি নাপাওঁ। আনন্দটো কিয় বিচাৰোঁ বস্তুটো আগতে বুজি লওক। চাওক, পৃথিৱীত 600 পৰা 700 কোটি মানুহ আছে বৰ্তমান। কাৰো লগত কাৰো মিল নাই, এজনৰ লগত এজনৰ মিল নাই। আপুনি এখন পথাৰত 1000টা গাই পোৱালি এৰি দি তাৰ লগত যদি গাই কোনোবা এজনী এৰি দিয়ে, বাকীবিলাকে গাখীৰ খাবলৈ আহিলে লঠিয়াই দিব, নিজৰ পোৱালিটো আহি খালে চেলেকি থাকিব, পাতি দিব। কিয়? চিনি পায়। এজোপা গছত 1000টা ফল থাকিলে এই ফল 1000 পাৰি লৈ আপোনালোকে যদি চায় এটা ফলৰ লগত এটাৰ মিল নাই। বাকী বাদ দিয়ক, এজন মানুহৰ এই 5টা যি ফিংগাৰ প্ৰিণ্ট ইয়াৰো কাৰো লগত কাৰো মিল নাই। এই বুঢ়া আঙুলিৰ এইখন জেগাও চবৰে বেলেগ বেলেগ। ইমান বৈষম্যতাৰে ভৰা এখন সংসাৰত এটা বস্তুৰ মিল আছে, সেইটো হৈছে আমাক সকলোকে আনন্দ লাগে, চবকে আনন্দ লাগে। চোৰটোৱে চুৰ কৰিবলৈ গৈছে কিয়? আনন্দ বিচাৰি। পুলিচে তাক ধৰিবলৈ গৈছে কিয়? আনন্দ বিচাৰি। কোনোবা বাহিৰত চাকৰি কৰিবলৈ গৈছে কিয়? আনন্দ লাগে। যোনে যি কৰিছে, আপুনি খাইছে, শুইছে, বহিছে, যিয়ে নকৰক কিয় আপোনাৰ আল্টিমেটলি লক্ষ্য এটাই, আনন্দ লাগে। কিয় বিচাৰোঁ আনন্দ? চাওক, প্ৰত্যেক বস্তু নিজৰ মূললৈ যাব বিচাৰে। এতিয়া মই কোন? মই আত্মা। মোৰ মূল কি? পৰমাত্মা। পৰমাত্মা কোন? পৰমানন্দ, সচ্চিদানন্দ, নিত্যানন্দ, সদানন্দ, আনন্দ স্বৰূপ। গতিকে আনন্দৰ অংশ হিচাপে আত্মাই সদায় আনন্দ বিচাৰি আছে। একেবাৰে চিধা ফৰ্মুলা। আত্মা ভগৱানৰ অংশ, অহম আত্মা। গতিকে ভগৱানে নিজেই কৈছে মোৰ অংশ বুলি, অহম আত্মা, মই আত্মা। ভগৱান হৈছে পৰমাত্মা বা পৰমানন্দ। পৰমানন্দৰ অংশ হিচাপে আত্মা ভগৱানৰ ওচৰলৈ যাব বিচাৰি আছে, মূললৈ যাব বিচাৰিছে। মূল হৈছে আনন্দ, সেইকাৰণে আমাক আনন্দ লাগে। কিন্তু মন মায়াৰ দ্বাৰা সৃষ্ট। মন বুদ্ধি 24 তত্ত্বৰ ভিতৰত আছে। 24 তত্ত্ব হৈছে মায়াৰ দ্বাৰা সৃষ্ট। মন বুদ্ধিয়ে গতিকে মায়াৰ মাজলৈ নিবলৈ বিচাৰি আছে। মানে মন বুদ্ধিয়ে কৈছে সুখটো পাবা সংসাৰত, আৰু আত্মাই কৈছে সেইটো সুখ আছে ভগৱানত। এইখন যুদ্ধ আমাৰ মাজত লাগি আছে। এই যুদ্ধখনেই হৈছে কৌৰৱ পাণ্ডৱৰ যুদ্ধ, এইখনে ৰাম ৰাৱণৰ যুদ্ধ, এইখনে অসুৰ দেৱতাৰ যুদ্ধ। বিভিন্ন ধৰণে ইয়াক বৰ্ণন কৰিছে। আল্টিমেটলি আমাক এটা পাৰ্টিয়ে কৈ আছে যে আনন্দটো আছে ধন টকা পইচা, ঘৰ দুৱাৰ, মাটি বাৰী, খোৱা বোৱা এইবিলাকত, আৰু আত্মাই কৈ আছে ইয়াত নেপাওঁ, আচল আনন্দ ভগৱানৰ ওচৰত। এজনে কৈছিলে বৰ সুন্দৰভাৱে, আমাৰ আত্মা আৰু পৰমাত্মাৰ স্থানটো এনেকুৱা। আত্মাই 5টা জ্ঞানেন্দ্ৰিয়ৰ সহায়ত সংসাৰৰ ফাললৈ মুখ কৰি আছে, আৰু পৰমাত্মা পিছফালে বহি গৈছে, হেৰ' এবাৰ মোৰ ফালে মাত্ৰ ঘূৰি দে, তই তোৰ কাম শেষ, এবাৰ মাত্ৰ তই মোৰ সন্মুখ হৈ যা। আমি দুখ কিয় পাইছোঁ? ঈশ্বৰৰ বিমুখ। ঈশ্বৰৰ বিমুখ কাৰণে আমি দুখ পাইছোঁ। যিদিনা আমি ঈশ্বৰৰ সন্মুখ হৈ যাম তেতিয়া আমি সুখ পোৱা আৰম্ভ কৰি দিম, মানে আনন্দ পোৱা। প্ৰত্যেক বস্তু মূললৈ যাব বিচাৰি আছে। গতিকে মন বুদ্ধিয়ে কৈছে মোৰ মূল মায়াত আছে, সেইকাৰণে মায়াৰ ফালে টানি আছে। আত্মাই কৈছে মোৰ আনন্দ পৰমাত্মাত আছে, গতিকে ইয়ালৈ নিব বিচাৰিছে। এতিয়া এইখন ৰণত জিকিব কোন? এই যে যিখন যুদ্ধ চলি আছে ইয়াত এতিয়া জিকিব কোন? যিজনক আপুনি খোৰাকি বেছিকৈ দিছে। আপুনি খাদ্য যাক দিব বলৱান সেইটো হ'ব। গতিকে মন বুদ্ধিৰ জেইচা ৱন এইচা মন। খাদ্য সম্ভাৰ যেনেকুৱা মুখেদি ধুচিছে, ইনজেকশ্যন ড্ৰাগছ লৈ যিবিলাক দিছে সেইবিলাকে যিটো পাব মনলৈ গৈ আছে তাৰ। আৰু আত্মাৰ খোৰাকি হৈছে কেৱল শ্ৰৱণ কীৰ্তনৰ দ্বাৰা, সাধুৰ সংগৰ দ্বাৰা। চিধা ফৰ্মুলা। আপুনি আত্মাৰ ভোজনটো বঢ়াই দিয়ক। ভগৱানে কৈছিলে ভাই মুখ এখন দিছোঁ কমাই খাবা, কাণ দুখন দিছোঁ বেছিকৈ শ্ৰৱণ কৰিবা। আমি বুজিলোঁ যে ভাই কাণ দুখন আছে লাহে লাহে শুনিলেও হ'ব, মুখ এখন দিছে লগাতাৰ দি থাকা। ভগৱানে যিটো কৈছিল আমি উল্টাকৈ বুজিছোঁ। এজন শিক্ষকে ক্লাছত গৈ পেলাই মদটো যে বেয়া বুজাইছে, গিলাচ এটাত মদ লৈ পেলাই তাত এটা কেঁচু এটা এৰি দিছে, পোক এটা। কৈছে শুনা কি বুজিলা? মৰি গ'ল পোকটো। এটাই কৈছে ছাৰ মদ খাব লাগে, পেটত থকা পোক পলু চব মৰি যাব। চাওক যাৰ যেনেকুৱা দৃষ্টিকোণ। আপুনি কেনেকৈ বুজিছে এতিয়া ঘটনা সেইটো?
আৰু এইটো ইণ্টাৰেষ্টিং কথা, বুজাটো চাপ, পিছত মোক দুখ নিদিব। এবাৰ ব্যাখ্যাকাৰ এজনে ক'লে যে ভাই এই মায়াৰ কথা ওলাই থাকোঁতে ক'লে যে মায়াক ত্যাগ কৰিবা আৰু শান্তিৰ লগত থাকিবা। সি ঘৰত গৈ ঘৈণীয়েকক কৈছে আজিৰ পৰা তোৰ লগত কানেকশ্যন বন্ধ। ঘৈণীয়েকৰ নাম আছিল মায়া। তেতিয়াহ'লে কৈছে মোক শান্তিৰ লগত থাকিবলৈ দিছে, ঘৰত কাম কৰা বাইজনীৰ নাম শান্তি। অঁ, ঘৈণীয়েকে কৈছে এইবিলাক ক'ত শিকি আহিছা তুমি ন? বোলে ব্যাখ্যাকাৰে কৈছে। কোন ব্যাখ্যাকাৰ? মোক লৈ বোলা। ব্যাখ্যাকাৰে কৈ পঠিয়াইছে মায়াৰ লগত। কৈছে আকৌ মই নিজে শুনিছোঁ, মায়াক ত্যাগ কৰা, তুমি শান্তিৰ লগত থাকিবা, গতিকে আজিৰ পৰা তোমাৰ লগত কানেকশ্যন বন্ধ। এইবিলাক বুজি নাযাব। বোলে আহিছিল বিশ্বনাথ চাৰিআলিৰ পৰা কৈ গৈছে, এই এনেকুৱা ঘটনা কৈ গ'ল, দিগদাৰ লাগিছে। গতিকে যিটো শাস্ত্ৰত আছে শুদ্ধমতে বুজি যাওক আৰু বুজি গৈ শুদ্ধমতে কৰক। পিছত সেইজনী পত্নীয়ে ব্যাখ্যাকাৰৰ ওচৰত গৈ পেলাই সুধিছে কি আপুনি কোনজনী মায়াক এৰাৰ কথা কৈছে? এওঁ গৈ পেলাই মোক কৈছে তোমাৰ লগত আজিৰ পৰা কানেকশ্যন বন্ধ। বোলে কি? মই কেতিয়া ক'লোঁ? সি কৈছে কেলৈ আপুনি কোৱা নাই অথনি যে মায়াক ত্যাগ কৰিবা, শান্তিৰ লগত থাকিবা? অঁ, কৈছে তুমি কি বুজিলা? বোলে এওঁৰ নাম মায়া আৰু কাম কৰা মানুহজনীৰ নাম শান্তি, সেইকাৰণে এওঁক আজিৰ পৰা ত্যাগ কৰিম বুলি কৈছিলোঁ, শান্তিৰ লগত থাকিম বুলি। সেয়া ঘটনা। গতিকে আল্টিমেটলি যি কি নহওক, ইয়াত এতিয়া কৈছে যিটো সুখ পাবৰ কাৰণে যদি আমি নথকা জেগা এটাত কৰি আছোঁ, কেৱলে শ্ৰম হ'ব মাত্ৰ, কেৱলে শ্ৰম। আপোনাৰ যদি বাল্টি এটাত আপুনি পানী উঠাইছে, বাল্টিটোৰ যদি তল ছাইডটো নাই, তেতিয়া আপুনি উঠাই থাকক, কষ্ট কৰি থাকি কি হ'ব? একোতো নাহে। পানীটো আপুনি উঠাই আছে কিন্তু তলফালে নাই একো। সেইকাৰণে কেৱলে সেই আয়ু ব্যৰ্থ হোৱে মাত্ৰ, পৰম দুখক পাৱে। সেইমতে শ্ৰম কৰিলে জানিবা একোৱে সুখ নেপাৱে। তাৰ বিপৰীতে মুকুন্দ পদক যিটো জনে ভজে, যেনমতে সুখী হয়, একোৱে উপায় সীমত কৰি নুহিকে সুখী নিশ্চয়। কেৱল মুকুন্দৰ পদত যিজনে ভজন কৰিলে, কেৱল কৃষ্ণৰ চৰণত যিজনে আশ্ৰয় ল'লে, সেইজনেহে পৰম আনন্দ লাভ কৰিব পাৰিব। তাৰ কাৰণে প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে তোমালোকৰ হাতত সময় বৰ কম। পুৰুষৰ আয়ু শত বৰিষ সাক্ষাৎ, তাহাৰ অৰ্ধেক যায় বিফলে নিদ্ৰাত। বিংশতি বৰিষ যায় বালক ক্ৰীড়াত, আৰু বিংশতি যায় জৰা অৱস্থাত। জীৱা অৱশেষ আয়ু থাকয় যুৱাত, সিও কামে ক্ৰোধে লোভে যায় অজ্ঞানত। 100 বছৰৰ আধাখিনি শুই থাকোঁতে যায়। ইয়াত লিখিছে পুৰুষৰ আয়ু শতেক বৎসৰ, অৰ্ধেক নিদ্ৰাত যায়। শুই থাকোঁতে যায়। হয়তো আপোনালোকে ভাবিব পাৰে দিনটোতো 12 ঘণ্টা মই শোৱা নাই, কিন্তু আপুনি আপোনাৰ মা দেউতাক সুধিলে গম পাব। এটা সৰু জন্ম হোৱাৰ পাছত ই কিমান সময় শুৱে? অকণমান 1-2 মিনিটৰ কাৰণে চকুকেইটা খোলে, আকৌ শুয়ে থাকে। সেইবিলাক আহি ওপৰৰ লেভেলত অলপ ফিটিং হৈ যায়, এভাৰেজ মিলি যায়। আকৌ বৃদ্ধ অৱস্থাত গ'লে আকৌ বিচনা, আকৌ একেটাই হয়। আল্টিমেটলি আমাৰ এভাৰেজ যদি মিলাওঁ, বাল্যকালত কিমান শুলে, বৃদ্ধ অৱস্থাত কিমান শুলে, যুৱ অৱস্থাত অকণমান ইফাল সিফাল হ'ব পাৰে, কিন্তু হ'লেও আল্টিমেটলি আধাটো শুওঁতে যায়। শাস্ত্ৰৰ কথা ভুল হ'ব নোৱাৰে। শাস্ত্ৰত লিখিছে অৰ্ধেক নিদ্ৰাত যায়। তাৰপিছত লিখিছে কিছু ফল নাই ৰাত্ৰিত শয়ন কৰিয়া থাকে সদায়। শুই থাকোঁতে গৈছে বালক কালৰ পৰা জানা যায় বিংশতি বৰিষ, মানে 20 বছৰ বাল্য অৱস্থাত যায়। নানা ক্ৰীড়াৰত নুগুচে মনতে, পুৰুষে তাক নাজানে। খেলা ধূলা কৰাৰ মাজেৰে পাছ কৰি দিওঁ, আয়ু যায় ব্যৰ্থে, যুৱা পাইলে আশী, পাছৰো বিংশতি যায়। অসমৰ্থ বইলে বল দূৰ গ'লে, কিছু তাৰ ক্ষমা নাই। বৃদ্ধ অৱস্থাতো 20 বছৰ গুচি যায়। যুৱ অৱস্থাত যিকণ আয়ু থাকে তাকো কাম ক্ৰোধ লোভ মোহত পাৰ হৈ যায়। তথাপিতো মন পূৰণ নযায়, শৰীৰত বল নাই আকুল ব্যাকুল, লাখুটিক ধৰি আনে দ্ৰব্য সৰ্বদাই। বলৱন্ত কাল তাহাক পুৰিবে নপাৰ একো কালে, শিশৱ বৎসৰ এহিমতে যায় বিষয় মিছা জঞ্জালে। যেতিয়া দাঁত নাইকিয়া হৈ যায় তথাপিও কয় যে জোল চাই অকণমান দিবি। ইভাগ চুবাব নোৱাৰো নাই, কিন্তু জোল চাই অকণ দে। তাৰমানে তৃষ্ণাটো ল'বলৈ, সোৱাদটো ল'বলৈ তেতিয়াও ইচ্ছা আছে। আমাৰ গতি সেইটো। হাড়ডাল চুবাব নোৱাৰো বেলেগ কথা, অকণমান জোল চাই দে, খামেই তথাপিও নেৰোঁ আমি। বৃদ্ধ হৈ যায়। নাৰদে এবাৰ ভগৱান কৃষ্ণক কৈছিল হে প্ৰভু তোমাৰ এইবিলাক কি অন্যায়? এই যুৱ ল'ৰাবিলাকক মাৰি আছা তুমি, যিবিলাক অলৰচৰ বৃদ্ধ, যোনে নিজে একো কৰিব নোৱাৰে, বেলেগৰ ওপৰত ডিপেণ্ডেণ্ট হৈছে, সেইবিলাকক তুমি পেলাই থৈছা। এইবিলাক তোমাৰ অন্যায়। আৰু তুমি মিছাতে অৰ্জুনক কৈছা সমো অহম সৰ্বভূতেষু নামে দৈশ্য অস্তি না প্ৰিয়। 9ম অধ্যায়ত কৈছে 29 নম্বৰ শ্লোকত যে মই সকলোৰে কাৰণে সমান, মোৰ কাৰণে কোনো বিশেষ প্ৰিয় নাই, কাৰো প্ৰতি মোৰ দৈশ্য ভাৱ নাই। আৰু যদি নাই তুমি এই ল'ৰাবিলাক উঠাইছা সংসাৰৰ পৰা, আৰু বুঢ়াবিলাক চব এৰি আছা, কাৰণটো কি?
ভগৱানে বুজি পালে যে হয় এওঁ গম পাইছোঁ অকণমান আছে মনত ক্ষোভ এটা, ক'লে যে এটা কাম কৰা, ৰথখন লৈ যোৱা, যিকেইজন তোমাৰ দৃষ্টিত আছে তুমিয়ে লৈ আহাগৈ। নাৰদে লৈ আহিল বৈকুণ্ঠৰ পৰা ৰথ, আৰু আহি দেখিলে এজন অলৰচৰ বুঢ়া আহি পেলাই চিধা ৰথ লৈ আহি পেলাই নামিলে। নাৰায়ণ নাৰায়ণ, বোলে হেৰা কোন তুমি? বোলে মই দেৱৰ্ষি নাৰদ। অ' দেউতা, ডাইৰেক্ট নিবলৈ আহিছোঁ, যিটো বস্তু বহুত বছৰ টপ কৰি নাপায়, বহু বছৰ ঈশ্বৰ চিন্তা কৰি নাপায়, ফ্ৰী অফ কষ্ট দি আছোঁ, ব'লক আপোনাক। ক'লৈ যাব লাগিব উপায়? বোলে বৈকুণ্ঠলৈ। আৰু গৈ কেতিয়া আহিম? বোলে গ'লে আৰু তাৰপৰা ঘূৰি আহিব নোৱাৰে। ধেত, মোৰ কামে শেষ হোৱা নাই, এতিয়া নিবলৈ আহিছ তই? ল'ৰাটোৰ বিয়াই হোৱা নাই এতিয়ালৈকে। বোলে কেতিয়া হ'ব? ছোৱালী চাই আছোঁ, এবছৰমান লাগিব। তেতিয়া এবছৰৰ পিছত যাবনে? বোলে যাম, ল'ৰা বিয়া হ'লে আহিবি। নাৰদ গুচি গ'ল। এবছৰৰ পিছত আহিছে, বোলে ল'ৰা বিয়া হ'ল নহয়, এতিয়া ব'লক। কি কথা কৈছ তই? ল'ৰা বিয়া হৈছেহে, নাতিৰ মুখ দেখাই নাই, নাতিটো মুখখন চায়ে যাম আৰু। অঁ সেইটোৱে হ'ল। আকৌ নাতি হোৱাৰ পিছত আহিছে, দেউতা নাতি হ'ল নহয় এতিয়া। ঐ তই মোক নেৰা হ'লি যে, মোৰ যাবলৈ এতিয়াও মন নাই। নাতি হৈছেহে, তাৰ লগত খেলাই নাই, হাতী ঘোঁৰা খেলিবলৈ আছে, অকণমান ডাঙৰ হওক। নাৰদে বুজি পালে তৃষ্ণা শেষলৈকে শেষ নহয়। আমাৰ মনটো তেনেকুৱা। এবাৰ এজনে নাৰদক ধ্যান কৰি আছিল। নাৰদে ভাবিছে মোক ধ্যান কৰি কি পাব, সেইকাৰণে তুৰন্ত আহিল, কৈছে সেই বৎস তুমি মোক কিয় ধ্যান কৰিছা? বোলে টকা পইচাৰ প্ৰয়োজন হৈছে। দেৱৰ্ষি নাৰদ বোলে মোৰ পৰা, মোৰ নিজৰে ফুটা কৰি এটা নাই, মই ক'ত ক'ত ঘূৰি ফুৰোঁ ঠিক নাই। বোলে নাই, আপোনাৰ ৰিকমেণ্ডেশ্যনৰ বাহাদুৰি আছে, আপোনাৰ কলমটোৰ বাহাদুৰি আছে। আপুনি যে ফৰৱাৰ্ডেড মাৰি দিয়ে না, ৰিকমেণ্ডেড এপ্লিকেশ্যন নি আমাৰ কাৰোবাৰ হতুৱাই কৰাও নাই এটা, কলম লিখি দিয়ক, লিখি দিয়ক। এইটো মৰাবলৈ আহিছে। নাৰদক কৈছে কলম লিখি দিয়ক। নাৰদে ক'লে ঠিক আছে, ইমানকৈ যেতিয়া জোৰ কৰিছে হ'ব যা, ডাইৰেক্ট কুবেৰৰ তালৈকে পঠিয়াই দিছোঁ, তই যি লাগে লৈ আহ। তো কি লাগেনো? অলপমান ধন সোণ লাগে, এইটো পাত্ৰহে আনিম, মাত্ৰ পাত্ৰ এটা দেখুৱাই দিছে, ইয়াতে যিকেইটা পাম আৰু। বোলে হ'ব যা। কুবেৰৰ ওচৰলৈ গ'ল। কুবেৰক ক'লেগৈ যে মোক নাৰদে পঠিয়াইছে এপ্লিকেশ্যন এখন, ফৰৱাৰ্ড কৰি দিছে চিধা। আৰু নাৰদৰ ছিগনেচাৰ দেখাৰ পিছত কুবেৰে কৈছে আৰু উপায় নাই ভাই, যোৱা লৈ যোৱা, ডাইৰেক্ট ভাণ্ডাৰত লৈ যোৱা, খাচ মানুহে লিখি দিছে, যি লাগে দি দিবা ইয়াক, যি লাগে দিবা। আৰু কিহত নিবা? এই পাত্ৰটোত। অঁ তেতিয়াতো একো নাই, যোৱা যোৱা লৈ যা। অঁ যিকেইটাই নিছে পাত্ৰত দি থাকে, তাত নাইকিয়া হৈ থাকে, শেষে নহয়, গোটেই ভাণ্ডাৰ খালী হৈ গ'ল। সিহঁতে আহি কুবেৰক কৈছে হে প্ৰভু কি পঠিয়ালা এইটো? ই এনেকুৱা এটা পাত্ৰ আনিছে, বস্তু দিয়ে আছোঁ, সোমাই আছে তাত, শেষ নহয়হে নহয়। কি কৈছা? ভাণ্ডাৰলৈ লৈ ব'লা। দেখিছে খালী হৈ গ'ল, বস্তু ক'লৈ গ'ল? বোলে চব ইয়াত সোমাল। আৰে এনেকুৱা কি মাৰাত্মক বস্তু লৈ আহিছে? নাৰদক মাতা। নাৰদ আহি গ'ল। দেৱৰ্ষি নাৰদ এইটো কি বস্তু আনিছে? বোলে ময়ো নাজানো, মোক খালী কৈছিল অকণমান লাগে কিবা এটা, মই ক'লোঁ লৈ যা, কুবেৰৰ পৰা লৈ আহিবি। তাক সুধিছে হেৰ' এইটো বনাইছ কিহৰে? বোলে মানুহৰ লাও খোলা, গোটেই তৃষ্ণাবিলাক ইয়াতে সোমাই আছে, এইটো শেষ নাই, যিমান দি থাকা, ভৰাই থাকা, এইটো জন্ম শেষ হোৱাৰ পাছতো শেষ নহয়, আকৌ আহিল। সেই আমাৰ গতি। গতিকে ইয়াত লিখিছে বুঢ়া বয়স যেতিয়া হৈ যাব, আকুল ব্যাকুল লাকুটিক ধৰি আনে দৰ্ব সৰ্বদাই, বলৱন্তকাল তাহাক পুৰিবে নপাৰে একো কালে, শিশৱ বৎসৰ এহিমতে যায় মিছা জঞ্জালে, চক্ষু নমনে কাণে নুশুনয়, তথাপি তৃষ্ণা বিস্তৰ, তথাপিও তৃষ্ণাটো নেৰে, সেইমতে ইটো গলি পচি যায় অধম পাপী বৰ্বৰ। আল্টিমেটলি প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে শৰীৰটো খন্তেকীয়া, চাই থাকোঁতে শেষ হৈ যাব, সেইকাৰণে এতিয়াৰ পৰা ঈশ্বৰ আৰাধনা কৰা।